অসমৰ কংগ্ৰেছ দল আৰু চৰকাৰ চৰম দায়িত্বহীন। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱালৰ এই অভিযোগ। এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভেটি থৰক বৰক হোৱাত দল তথা চৰকাৰে কৌশলেৰে নিৰ্বাচন জিকাৰ বাবে ফন্দি পাতিছে বুলি তেওঁ অভিযোগ কৰে। কাইলৈ অনুষ্ঠিত হ'ব লগা ডিফু সংসদীয় সমষ্টিত KPLTৰ বন্ধৰ বাবে বিৰোধী দলসমূহে প্ৰচাৰ কাৰ্য ভালদৰে চলাব নোৱাৰিলে আৰু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা নললে বুলি অভিযোগ কৰি শ্ৰী সোণোৱালে কয়, দল আৰু চৰকাৰ যে দায়িত্ব জ্ঞানহীন এই কথাটো প্ৰমাণ হৈছে। কাৰণ আপোনালোকে দেখিছে যে অসমৰ আটাইতকৈ পিছপৰা অঞ্চল হিচাপে চিহ্নিত ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা, এই দুইখন জিলা আমাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যিটো পৰিৱেশ নিৰ্মাণ কৰি তুলিব লাগিছিল ৰাজ্য চৰকাৰে, সেই পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হৈছে। কাৰণ যোৱা 7 এপ্ৰিলৰ পৰা আজিলৈকে বন্ধ অব্যাহত থকাৰ ফলত এই দুইখন জিলাতে নিৰ্বাচনী বাতাবৰণ সম্পূৰ্ণৰূপে ব্যাঘাত হৈছে আৰু ফলত ভোটদাতা ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছে। কংগ্ৰেছ দল আৰু চৰকাৰে এই গোটেই কথাবিলাক গম পোৱাৰ পাছতো দুইখন জিলাতে ভোটদাতা ৰাইজে মুক্ত মনে ভোটাধিকাৰ সাব্যস্ত কৰাৰ নিমিত্তে যি পৰিৱেশ প্ৰদান কৰিব লাগিছিল, এই পৰিৱেশ প্ৰদান কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত আছে। ইয়াৰ পৰা এই কথাটোৱেই প্ৰমাণ যে কংগ্ৰেছ দলটোৱে বুজি পাইছে, চৰকাৰখনে বুজি পাইছে যে তেখেতসকলৰ ইতিমধ্যে ভেটি নাইকিয়া হৈছে আৰু আগন্তুক নিৰ্বাচন তেখেতসকল পৰাজিত হোৱাটো নিশ্চিত বুলি ধাৰণা কৰি ভোটদাতা ৰাইজে যাতে মুক্ত মনে পৰিৱৰ্তনৰ হকে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে, তাৰ বাবে এই বন্ধ প্ৰত্যাহাৰ কৰাবৰ বাবে যিখিনি ৰাজনৈতিক উদ্যোগ প্ৰশাসনিক উদ্যোগৰ প্ৰয়োজন, সেই উদ্যোগ লোৱাৰ পৰা তেখেতসকলে বিৰত আছিল। একেখন সংবাদমেলতে তেওঁ প্ৰকাশ কৰে, AIDFৰ নেতা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিজেপিয়ে নিৰ্বাচনী আয়োগক যি অভিযোগ দিছিল, সেই অভিযোগৰ ভিত্তিত নিৰ্বাচনী আয়োগে আজমলৰ পৰা কৈফিয়ত তলব কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।